আজি কিছুদিন আগতে যি মই ইয়াৰ পৰাই যি মোৰ নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বাবে টাইলছ অলপ ল'লোঁ। টাইলছখিনি লোৱাৰ পিছত যিকেইজন মিস্ত্ৰী তাত লাগি আছিলে তেওঁলোকে দামটো সুধিলে, তাৰপৰা মই দামটো ক'লোঁ। তাৰপিছত তেওঁলোকে আচৰিত যে ইমান কম দামত কেনেকৈ পালে আপুনি। সেইখিনি টাইলছ নিয়ে আজি অলপ দিন হ'ল। টাইলছখিনি তাত লগালোঁ আৰু ভিডিঅ'টো যে দুদিনমান দেৰিকৈ বনালোঁ এইটো কাৰণে, কাৰণ মোৰো অলপ সন্দেহ লাগি আছিলে যে ইমান কম দামত যে দিছে আৰু কোৱালিটিটো কিবা অলপ বেয়া হ'ব পাৰে নেকি। সেইকাৰণে মই লগালগ আপোনালোকক দেখাই দিয়া নাই। বৰ্তমান সময়ত আহিলোঁ আজি প্ৰায় 4 মাহমান পিছত। এতিয়া আপোনালোকক ভালদৰে দেখাম আৰু এইটো কাৰণে 4 মাহ পিছত আহিছোঁ যে আপোনালোকক অলপ বিশ্বাস হওক। কাৰণ আজিৰ তাৰিখত যিসকলে ভিডিঅ' বনাই থাকে, আপোনালোকৰ আগত ভিডিঅ'সমূহ দি থাকে, আপোনালোকৰ মনতো বৰ্তমান এনেকুৱা ধৰণৰ অলপ অনুভৱ আহি গৈছে যে তেওঁলোকে পইচা লৈ মেলি ভিডিঅ' বনায়, প্ৰমোশ্যন কৰে, যি টি সঁচাক মিছা, মিছাক সঁচা কৈ দিয়ে। বৰ্তমান সময়ছোৱালৈকে মই নিজকে বিশ্বাস আপোনালোকক দিব পাৰোঁ যে তেনেকুৱা ধৰণৰ বৰ্তমানলৈকে ভিডিঅ' বনোৱা নাই। পইচা পাতিৰ লগত তেনেকুৱা ধৰণৰ কোনো কথা নাই। কোনোবাই কিবা দিছে দিছে, কোনোবাই দিয়া নাই দিয়া নাই। কিন্তু আপোনালোকৰ বিশ্বাসৰ বাবে এই ভিডিঅ'টো যিখিনি সঁচা সেইখিনি ক'বৰ বাবে ইয়ালৈকে আহিলোঁ। শিৱসাগৰ টাউনৰ ভিতৰত বা শিৱসাগৰ ডিষ্ট্ৰিক্টতে অন্য ঠাইও আপোনালোকে ল'ব পাৰে, যোৰহাট লওক বা অন্য ঠাইও লওক, যে বেলেগ জেগাতকৈ আপোনালোকে ইয়াত এই HR যি টাইলছ, এই HR টাইলছত আপোনালোকে বহুত কম দামত অন্যতকৈ টাইলছ পাব। এতিয়া পুনৰবাৰ সেইটো কথাকে লৈ আপোনালোকৰ আগলৈ আগবাঢ়িছোঁ যে দাম যেতিয়া কম, কোৱালিটি বেয়া হ'ব নেকি। নমস্কাৰ, মই মিৰাজ হুছেইন। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে ব'লক আগবাঢ়োঁ। বৰ্তমান সময়ছোৱাত এই HR টাইলছৰ যিজন স্বত্বাধিকাৰী আছে, লগত আৰু দুজন মানুহ আছে, তেওঁলোকক দেখুওৱা নাই। বৰ্তমান এজন মোৰ ওচৰত আছে, তেখেতৰ লগত ভালদৰে কথা পাতিম। এইজনে হৈছে এই HR টাইলছৰ স্বত্বাধিকাৰী, যি পাৰ্টনাৰশ্বিপত তেওঁলোকে আছে, নহয় জানো? কম দামত যেতিয়া আপোনালোকে টাইলছটো দিছে, কোৱালিটিটো অলপ বেয়া হ'ব নেকি, সেই বিষয় লৈ যি ৰাইজৰ মনলৈ এটা প্ৰশ্ন আহিছে, এই প্ৰশ্নটো আপুনি প্ৰথমতে ক্লিয়াৰ কৰি লওক, তাৰপিছত আমি বাকীখিনি চাম। ভিডিঅ'ৰ আৰম্ভণিতে মেৰাজে যিটো কথা ক'লে সেই কথাকেইটাতেই তেওঁৰ প্ৰশ্নটোৰ আনচাৰটো সোমাই আছে। তেওঁ ইয়াৰ পৰা 4 মাহমান আগত টাইলছ নিছিল আৰু যথেষ্ট কম দামত নিছিল আৰু তেওঁৰ মনত সন্দেহ আছিল যে টাইলছখিনি বেয়া নেকি বা ইনফিৰিয়ৰ কোৱালিটি নেকি। কিন্তু 4 মাহ পাছত আজি তেওঁ নিজেই কৈছে যে সেই টাইলছখিনি বেয়া নাছিলে। গতিকে মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ ইয়াত টাইলছৰ দাম কম হোৱাৰ কিছুমান কাৰণ আছে। সেই কাৰণকেইটা মই আপোনালোকক বুজাই দিব বিচাৰোঁ। আমাৰ ইয়াত এই গুদামত টাইলছ ভৰ্তি হৈ আছে আৰু আমি কোম্পানীৰ পৰা ডাইৰেক্ট টাইলছখিনি আনো, মাজত কোনো মিডলমেন নাই। আমাৰ কোনো ফেঞ্চি শ্ব'ৰুম নাই। ফেঞ্চি শ্ব'ৰুম নথকাৰ কাৰণে এটা পাৰ্ট যিটো মানে খৰচা হয়, সেই খৰচাটো নাইকিয়া হৈ গৈছে। আৰু ছেকেণ্ডলি, যিবিলাক ৰেপুটেড ব্ৰেণ্ডেড কোম্পানী, তেওঁলোকে ডাঙৰ ডাঙৰ চেলিব্ৰিটি লয়, চেলিব্ৰিটিক লৈ পেলাই পইচা খৰচ কৰে। সেই খৰচ কৰাৰ কাৰণে টাইলছৰ দামটো বেছি হয়। গতিকে শ্ব'ৰুমৰ পইচা, চেলিব্ৰিটিৰ পইচা, ব্ৰেণ্ডৰ যি ভেলু, সেই ভেলুটো ইনক্ৰিজ কৰিবৰ কাৰণে তেওঁলোকে টাইলছৰ দামটো বঢ়াব লগা হয়। কিন্তু আমাৰ তেনেকুৱা নহয়। আমি সেইবিলাক কোম্পানীৰ পৰাই আনিছোঁ যিবিলাক কোম্পানীয়ে ভাল ভাল কোম্পানীৰ পৰা কাৰণে মাল বনাই আছে, সেই কোম্পানীবোৰৰ পৰা ডাইৰেক্ট আনিছোঁ আৰু মাজত কোনো মিডলমেন নাই। এতিয়া ইয়াত টাইলছ যিবিলাক আছে, এই টাইলছবিলাক কেইদিনমান পূৰ্বে আহিছে আৰু কেইদিনমান পাছত আপুনি আহিলে পাব যে ইয়াত টাইলছ খালী হৈ গৈছে। কিয়নো মানুহে বিশ্বাস কৰিছে আমাক আৰু আমি কম দামত ভাল কোৱালিটিৰ টাইলছ দি আছোঁ। বৰ্তমান সময়ছোৱালৈকে আপোনালোকে গমেই পালে যি আপোনালোকৰ আৰু লগতে মোৰ মনত যিটো এটা প্ৰশ্ন উঠি আছিলে যে কম দামত তেওঁলোকে কেনেকৈ দিব পাৰে, সেই কথাটো তেওঁ স্পষ্টকৈ আপোনালোকৰ আগলৈ আগবঢ়াই দিলে। আপোনালোকে বৰ্তমান বুজিয়ে পালে। মেৰাজ, তুমি এই থিকনেছটো চাবা। এই থিকনেছটো টাইলছ কিনোতে বৰ গুৰুত্বপূৰ্ণ। বহুতে 8 mmতকৈ কম থিকনেছৰ টাইলছ বিকি আছে, যিবিলাকৰ ওজন 26 কেজিতকৈ কম হয়। আৰু সেই টাইলছবিলাক লগোৱাৰ পাছত মানুহজনৰ কাৰণে যিখন তেওঁ ফ্ল'ৰ বনাইছে, সেই ফ্ল'ৰখন এটা ৰিস্ক হৈ যায়। কিন্তু সেই টাইলছখন সোনকালে ফাটিব পাৰে বা তাৰ যিবিলাক জইন আছে, সেই জইনবিলাকত ভাঙিব পাৰে। গতিকে টাইলছ লগাওঁতে এই কথাটো সদায় গুৰুত্ব দিব লাগিব যে ভাল থিকনেছৰ টাইলছ লগাব লাগে আৰু পৰাপক্ষত ভিট্ৰিফাইড টাইলছ লগাব লাগে। এইটো ভিট্ৰিফাইড টাইলছ আৰু ইয়াৰ থিকনেছ চওক আৰু ইয়াৰ ৱেইট চওক। আৰু এইটো আপুনি ভিডিঅ'ত বুজি নাপাব পাৰে। গতিকে মই আপোনাক অনুৰোধ কৰিম, যদি আপুনি ঘৰ বনাই আছে, আপুনি যদি টাইলছ লগাম বুলি ভাবিছে, তেতিয়া এবাৰ HR টাইলছৰ যি জেঙনিকটীয়াত নেশ্যনেল হাইৱে কিনাৰত যিটো আমাৰ গুদাম আছে, সেই গুদামলৈ আহক। মই আপোনাক সকলো কথা বুজাই দিম আৰু যদি আপোনাৰ পচন্দ হয় আৰু আপুনি সন্তুষ্ট হয়, তেতিয়াহে আপুনি টাইলছ কিনক ইয়াৰ পৰা। তাৰ লগতে এড্ৰেছটো যি অকণমান মানুহে বিচাৰি পাবৰ বাবে কঠিন হৈছে, কাৰণ বৰ্তমান 4 লেনৰ কাম চলি আছে। বুজাই যদি দিব পাৰে আপুনি অকণমান তেওঁলোকক সাধাৰণভাৱে আহিবৰ বাবে। আপুনি যদি শিৱসাগৰ টাউনৰ পৰা আহে, SP অফিচৰ সন্মুখেদি আহে, তেতিয়া নেশ্যনেল হাইৱেত উঠি পেলাই প্ৰগতি হস্পিটেলৰ জাষ্ট অপজিট ছাইডে আপুনি মেপত মাৰিলেও পাব HR টাইলছ, বা আমাক যদি ফোন কৰে তাতো পাব। হাইৱেৰ কিনাৰতে আমাৰ গুদাম আছে। আৰু মই এটা কথা কওঁ, যিসকল গ্ৰাহকে আজি এই ভিডিঅ'টো চাই আছে বা সন্মানীয় দৰ্শকে ভিডিঅ'টো চাই আছে, তেওঁলোকে যদি মেৰাজৰ নামটো কয়,
আমি মেৰাজৰ কাৰণে এটা স্পেচিয়েল ডিছকাউণ্ট সেই গ্ৰাহকগৰাকীক দিম। ঠিক আছে, যে আপোনালোকেও প্ৰথমে আহিব, আহি লৈ দাম দৰ কৰি ল'ব। কাৰণ মই আগৰ ভিডিঅ'টো মই কৈছোঁ, প্ৰথমে দাম দৰ কৰি ল'ব, প্ৰথমে মোৰ দাম লৈ নল'ব। কাৰণ এয়াই যে পিছত তেওঁলোকে ভাবিব ইয়াৰ ভিডিঅ'লৈ আহিছে, পিছত আকৌ মই কমাব লাগিব, এতিয়াই মিলাই দিওঁ। আপোনালোকৰ ভালৰ বাবে কৈছোঁ, পিছত ক'ব মোৰ কথা, আগতে আপোনালোকে নিজে দাম ছিগি ল'ব। তাৰপিছত ক'ব যে ভিডিঅ' চাই আহিছিলোঁ, আপুনিতো নিজেই ক'লে যে কিবা এটা চাই দিম, এতিয়া আৰু কিবা এটা চাই দিয়ক। এয়া অকল টাইলছেই নহয়, টাইলছৰ উপৰি চেনিটেৰীৰ বস্তুখিনি আমাৰ লগত আছে আৰু ৱাটাৰ ফিটিংছৰ বস্তু আছে। তাৰ উপৰিও মডুলাৰ কিচেনৰ বাস্কেট আৰু অন্যান্য বস্তু আছে। আৰু যদি কাৰোবাক মডুলাৰ কিচেন কম খৰচত বনাই দিব লাগে, সেইটো ব্যৱস্থাও আমাৰ ওচৰত আছে। আমি মডুলাৰ কিচেন বনোৱাই নিদিওঁ, কিন্তু বস্তুখিনি ছাপ্লাই দিওঁ আৰু দৰকাৰ হ'লে মিস্ত্ৰী দি দিওঁ, যিটো হিচাপত কৰিলে তাৰমানে কাষ্টমাৰৰ লাভ হয়। কিন্তু ইয়াত সাধাৰণতে মডুলাৰ কিচেন এনেকৈ কৰা হয় যে এটা মুঠ পইচা কৈ দিয়া হয় যে 1.5 লাখ টকা লাগিব। আমি সেইটো নকওঁ, যি বস্তুৰ দাম হয় সেইখিনি আমাক দিলেই হ'ল, বাকী মিস্ত্ৰী যিটো পইচা সেইটো তেওঁক দিলেই হ'ল। এইচাৰ টাইলছৰ কথা ভাবিব পাৰে। এইচাৰ টাইলছৰ কথা যদি ভাবে, আপোনাৰ পকেটৰ যি পইচা আছে, আপোনাৰ কষ্ট উপাৰ্জিত ধন, সেই ধন আপুনি বচাব পাৰিব। ঠিক আছে, ইমানখিনিয়ে যি আপোনালোকক দেখাব লগা আছিলে দেখালোঁ, আৰু আপোনাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ডেছক্ৰিপশ্যনত তেখেতলোকৰ লগত আপোনালোকে যোগাযোগ কৰিবৰ বাবে ফোন নম্বৰ দি থৈছোঁ, আপোনালোকে যোগাযোগ কৰিব। আৰু যদি কিবা ইয়ালৈ অহাৰ আগতে সুধিব লগা আছে, আপোনালোকে কল কৰি সুধি ল'ব। বাকী পুনৰবাৰ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন মই কৰিছোঁ। মেৰাজক ধন্যবাদ জনাইছোঁ। মেৰাজে যিটো আৰম্ভণিতে কথা কৈছিল, সেই কথাটোৱে আমাৰ টাইলছৰ এই যি গুদাম আছে, গুদামৰ 1 নম্বৰ ৰিভিউ। গতিকে সেই ৰিভিউটো যদি আপুনি বিশ্বাস কৰে, তেতিয়া বিশ্বাস কৰিব বিচাৰে, তেতিয়াহ'লে এবাৰ ইয়ালৈ আহিব লাগিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ।